আজি মই টেষ্টি কি বস্তু বনালোঁ আহকচোন চাওঁ। আসসালামু আলাইকুম বন্ধুসকল, আপোনালোকে কোনে কোনে ভেন্দি খাই বাৰু ভাল পায়? যদি ভাল পায় মোৰ ধৰণে এইদৰে বনাই খাবচোন, খুব ভাল লাগে, বহুত টেষ্ট হয়। এয়া তাৰ বাবে মই ভেন্দি ল'লোঁ কেইটামান। ভেন্দি হৈছে আমাৰ ঘৰৰ একেবাৰে ফ্ৰেছ ভেন্দি, চিঙি আনি পেলাই এয়া ধুই ল'লোঁ। তাৰপিছতে এয়া মোহাৰি ল'লোঁ। তাৰপৰা ভেন্দিটো মই এই ধৰণে চাৰিফাল কৰিছোঁ, কৰি মাজত দুডোখৰ কৰি দিছোঁ। অলপ সৰু ভেন্দি হ'লে অৱশ্যে দুফাল কৰিলেও হ'ল। এয়া মই ভেন্দিবোৰ সৰু সৰু লৈছোঁ, কোমলীয়া হ'লে যিহেতু খাই ভাল লাগে। এই ধৰণে গোটেই ভেন্দিখিনি মই কাটি পেলালোঁ। দুফালো কৰিছোঁ, কিছুমান চাৰিফালো কৰিছোঁ। তাত এয়া মই আন্দাজমতে নিমখ দিলোঁ, তাৰপৰা হালধি দিলোঁ, হালধি নিমখ, তাৰ পাছত কৰ্ণফ্ল'ৰ দিলোঁ 2 চামুচ। আপোনালোকে আন্দাজমতে দিব যিমান মন যায়, অকণমান বেছি দিলেও বেয়া নহয়। তাৰপিছতে এয়া মই বেচন দিলোঁ 2 চামুচ। এয়া চাওক, এই গোটেইখিনি দিলোঁ। দি পেলাই মই এতিয়া সুন্দৰকৈ সানি পেলাম। এয়া চাওক, গোটেইখিনি শুকানে সানি পেলালোঁ। সানি পেলাই তাত অকণমান পানী, এনেই বেচনখিনি আৰু কৰ্ণফ্ল'ৰখিনি ভেন্দিবোৰত লাগি যাবৰ কাৰণে অকণমান পানী দি আকৌ এবাৰ সুন্দৰকৈ মোহাৰি দিলোঁ। এয়া চাওক, দেখিয়ে ভাল লাগিছে। এনেকৈ সুন্দৰকৈ মোহাৰি তাৰপিছত এয়া পেন এখনত তেল গৰম কৰি ল'লোঁ। আৰু আপোনালোকে মন গ'লে মছলা অকণমানো দিব পাৰে, মই অলপ দি দিছোঁ মছলা। তাৰপৰা এয়া গৰম তেলত মই ভেন্দিখিনি দি দিলোঁ। এয়া চাওক, এইদৰে মই ধুনীয়াকৈ মজাই লৈ সুন্দৰভাৱে মজাই ল'লোঁ। এয়া মজাই অলপ দেৰি কাৰণে এয়া সিজিব দিব লাগিব। এয়া মই 2-3 মিনিটৰ কাৰণে এনেকৈ ভেন্দিখিনি সিজিব দিলোঁ। ভেন্দিটো যিহেতু সোনকালেই সিজে, এয়া মোৰ ভেন্দিখিনি এবাৰ মই আকৌ ঢাকন খুলি চালোঁ সিজিছে নে নাই। এয়া সিজিছে প্ৰায়, আৰু তথাপিতো অলপ আছে। এই 2-3-4 মিনিটমান দিলেই ভেন্দি প্ৰায় সিজেই। এয়া চাওক, তাৰপিছত মই ভেন্দিখিনি আকৌ এবাৰ অকণমান সিজিবলৈ দিলোঁ। তাৰপিছতে মোৰ এয়া হৈ গ'ল। এতিয়া মই এখন প্লেটত এয়া ভেন্দিখিনি নমাই পেলাইছোঁ। এয়া চাওকচোন, কিমান সুন্দৰ হৈছে নহয়নে? দেখিয়ে ভাল লাগিছে। এয়া ভাল লাগিছেনে বাৰু দেখি? খুব খাবলৈ টেষ্ট হৈছে। আপোনালোকে মন গ'লে চাহৰ লগতো খাব পাৰে এইদৰে ভাজি। যিহেতু বেচন দিছোঁ, খুব টেষ্ট হৈছে।